চিত্ৰশিল্পী লিয়াকত আলীৰ নতুনকৈ প্ৰতিষ্ঠান এখন আৰম্ভ হৈছে, উন্মোচন হৈছে। আমি তাত উপস্থিত থাকিবলৈ পাই ধন্য মানিছোঁ। দৰং আৰ্ট গেলাৰী নামেৰে ইয়াত আমি দেখি আচৰিত হ'লোঁ। ইয়াত ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যিবিলাক আৰ্ট কৰিবৰ কাৰণে, ছবি আঁকিবৰ কাৰণে যিবিলাক সামগ্ৰীৰ প্ৰয়োজন, ইয়াত প্ৰতিবিধ সামগ্ৰী আছে। আৰু লগতে লিয়াকত আলী এগৰাকী প্ৰতিভাশালী শিল্পী, চিত্ৰশিল্পী। তেওঁ এগৰাকী মানুহ দেখিলেই অবিকল আঁকি দিব পাৰে। প্ৰখ্যাত ব্যক্তিসকলক ইতিমধ্যে আঁকিছে। আৰু আমি আচৰিত হৈছোঁ, লিয়াকত আলীৰ পৰা শিক্ষা গ্ৰহণ কৰি কণমানি কেইটামানে এসপ্তাহ শিকিয়েই অবিকল লিয়াকত আলীক আঁকি দিছে। আজি নমস্কাৰ, মই লিয়াকত আলী আৰু আজি 20 বছৰ 25 বছৰ বয়সত আগৰ পৰাই মই এই কলাৰ লগত জড়িত হৈ আছোঁ। আৰু বিভিন্ন ক্ষেত্ৰত আমি অনুভৱ কৰিছোঁ যে আমাৰ যিবিলাক আমাৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী বা আৰ্টৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী, সেইবিলাক আমি যিহেতু আমাৰ এই স্থানত বিচাৰি নাপাওঁ, আৰু যদিও পোৱা হয় কিন্তু সেইবিলাক আমাৰ কাৰণে খুব এটা উপযোগী বিচাৰি নাপাওঁ। সেয়েহে আমি অনলাইন হওক বা গুৱাহাটীৰ পৰা আমি যিহেতু আনিব লগা হয়, মই সেই অনুভৱটো কৰিয়েই মই এইবাৰ চিন্তা এটা কৰিছোঁ যে আমাৰ দৰঙত যিহেতু নাই, কলাৰ লগত জড়িত যিসকল ল'ৰা ছোৱালী আছে বা যিসকল চিত্ৰশিল্পী আছে, তেওঁলোকে যাতে এই অভাৱটো এতিয়াৰ পৰা নাপায়, সেইকাৰণে তেওঁলোকৰ কাৰণে বা আমাৰ কাৰণে সকলো চিত্ৰকলাত ব্যৱহাৰ হোৱা সামগ্ৰী মই ইয়াতেই পোৱাৰ ব্যৱস্থা কৰিছোঁ।